সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম ৰঞ্জিত গগৈ হয় ছাৰ। আপুনি ক'ৰ পৰা আহিছে? মই অসম ৰাজ্যৰ শিৱসাগৰ জিলাৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? হয়, মই 2017 চনৰ 8 ছেপ্টেম্বৰ দিনাখন মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কেনেধৰণৰ ভক্তি সাধনা কৰিছিল?
হয় ছাৰ, মই পৰম্পৰাগত হিচাপে কৃষ্ণ ভক্তি কৰিছিলোঁ। আমাৰ নামঘৰত গৈছিলোঁ, নামঘৰত ব্যাখ্যা শুনিছিলোঁ, ভাগৱতৰ ব্যাখ্যা শুনিছিলোঁ, গীতা ব্যাখ্যা শুনিছিলোঁ। তাত আমাক ব্যাখ্যা কৰাজনে কৈছিল যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়, কৃষ্ণৰ বাদে আৰু বেলেগ কাকো পূজা কৰিব নালাগে। গণেশ হওক, দুৰ্গা হওক, কালী মাতা হওক, শিৱ হওক, কাকোৱে পূজা কৰিব নালাগে। সেই অনুসৰি আমি ভক্তি সাধনা কৰিছিলোঁ ছাৰ। আৰু সেই সাধনা যে আপুনি কৰিছিলে, আপুনি গুৰু ধাৰণ কৰিছিল নে? কিবা গুৰু ধাৰণ কৰি ভক্তি কৰিছিল নে? হয় ছাৰ, মই কোনো গুৰু ধাৰণ নকৰাকৈ মই ভক্তি সাধনা কৰিছিলোঁ, কৃষ্ণক ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰিছিলে পৰম্পৰাগত হিচাপে আপুনি শ্ৰীকৃষ্ণক পূৰ্ণ পৰমাত্মা মানি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, এবাৰ আমি এখন গীতা সত্যসাৰ পাইছিলোঁ। সেই গীতা সত্যসাৰখন ব্ৰহ্মকুমাৰী পন্থৰ আছিলে। সেই গীতা সত্যসাৰখন পঢ়ি মেলি তাত শিৱ পূৰ্ণ পৰমাত্মা বুলি কৈছে, কৃষ্ণ যে পূৰ্ণ পৰমাত্মা নহয় বুলি তাত এই কথাষাৰ উল্লেখ আছে। তেতিয়া মোৰ মনত এটা বহুত ডাঙৰ শংকা আহিল যে কৃষ্ণই যদি ভগৱান নহয়, মইতো ইমান দিনে কৃষ্ণকে ভক্তি সাধনা কৰি আছিলোঁ, কৃষ্ণকে ভগৱান বুলি মানি পূজা অৰ্চনা কৰি আছিলোঁ। তেনেহ'লে কৃষ্ণই যদি ভগৱান নহয়, তেনেহ'লে মোৰ ভক্তি সাধনাৰো মোৰ নিষ্ফল হিচাপে যাব। মই সেই অনুসৰি মই লাভো নাপাম। তেনে ক্ষেত্ৰত মোৰ বহুত এটা অশান্তিৰ এটা পৰিৱেশ মই মনৰ মাজত আহিল যে ভগৱান প্ৰকৃততে কোন হয় তেনেহ'লে, কৃষ্ণ যদি ভগৱান নহয়। এই কথাকো মই জানিবৰ কাৰণে কিছুমান ধৰ্মগুৰুৰ ওচৰত, যেনে গুৰুবিলাকক সুধিছিলোঁ, কিছুমান মানুহকো সুধিছিলোঁ যে ভগৱান কোন হয়। কিছুমানে কয় শিৱ হয়, কিছুমানে কয় কৃষ্ণই ভগৱান হয়, কিছুমানে দুৰ্গা বুলি কয়। তেনেকৈ বহুত মই এটা প্ৰকৃত ভগৱান কোন হয় এই সন্ধানটো মই বিচাৰিবৰ কাৰণে মই ইউটিউবত এদিন মই ভগৱত গীতা বুলি চাৰ্চ কৰিছিলোঁ। চাৰ্চ কৰোঁতে তাত ভগৱত গীতাৰ কিছুমান ভিডিঅ' আহিলে। ভিডিঅ'বিলাক চাওঁতে ভগৱত গীতাতো উল্লেখ আছে যে কৃষ্ণই পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত কৃষ্ণই পূৰ্ণ পৰমাত্মা হয় বুলি তাৰপিছত মই এটা প্লে ষ্ট'ৰত এটা এপছ আছিলে শ্ৰীমদ ভগৱত গীতাৰ ওপৰত, সেই এপছটো ইনষ্টল কৰিলোঁ। ইনষ্টল কৰি পিনে 1 অধ্যায় 18 অধ্যায়লৈকে সাৰাংশবিলাক আছে। তাতো কৃষ্ণই পূৰ্ণ পৰমাত্মা বুলি আছে। কৃষ্ণই যদি পূৰ্ণ পৰমাত্মা বুলি আছে, তাতে এটা মই মন্ত্ৰও পাইছিলোঁ। সেই মন্ত্ৰটো হৈছে ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। এনেকৈ ধৰণে মই ৰাতিপুৱা আৰু সন্ধ্যা 2 টাইম মই জাপ কৰিছিলোঁ। জাপ কৰি থাকোঁতেও কিন্তু মোৰ যি মানসিক ফালৰ পৰা যি সুখ পাব লাগে, ভক্তি কৰি যি আত্মাত সুখ পাব লাগে, সেই সুখটো পোৱা নাছিলোঁ। তেনে ক্ষেত্ৰত এবাৰ সন্ত ৰামপালজী মহাৰাজৰ শিষ্যবিলাকে জ্ঞান গংগা, জীৱনৰ সুগম পথ, ভক্তিৰ পৰা ভগৱানলৈ এই কিতাপবিলাক প্ৰচাৰ কৰি আছিল। প্ৰচাৰ কৰি থাকোঁতেই এজন সন্ত ৰামপালজী মহাৰাজৰ শিষ্যই মোক আহি সুধিছিল, দাদা আপুনি জ্ঞান গংগা কিতাপ ল'ব নেকি? মই সুধিলোঁ কিতাপখনৰ মূল্য কিমান হয়? সেই ভগতজনে কৈছে যে 20 টকা মাত্ৰ। তাৰপিছত মই কোনো বাদ বিবাদ নকৰাকৈ জ্ঞান গংগা কিতাপখন মোৰ হাতত তুলি দিল। হাতত তোলাৰ জ্ঞান গংগাৰ পুথিখনৰ মাজৰ এটা পাত লুটিয়াই চাওঁতে তাত ভগৱত গীতা কথা আছে। ভগৱত গীতা কথা আছে যিহেতু মই একো বাদ বিবাদ নকৰাকৈ সেই কিতাপখন লৈ আহিলোঁ। লৈ আহি পিনি ঘৰত আহি পিনি অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাৰ পিছতে তাত প্ৰথম জ্ঞান গংগা কিতাপখনৰ এটা পাত লুটিয়াই চোৱাতে পূৰ্ণ পৰমাত্মাই নমঃ, পূৰ্ণ পৰমাত্মাই নমঃ বুলি কওঁতে মোৰ আত্মাত যিটো বহুত এটা সুখ অনুভৱ হ'ল, যে আত্মাতে বহুত ভাল লাগিল। মই তেতিয়া সেই ভাল লগাৰ পিছতে মই কিতাপখন পঢ়িলোঁ। পঢ়ি পিনি তাত কবি চাহেবৰ কথা উল্লেখ আছে। কবি চাহেব তেতিয়া মোৰ মাজত কবি চাহেব যে পূৰ্ণ পৰমাত্মা হয়, গীতা কথাৰো আছে, কোৰাণৰ কথা আছে, বাইবেলৰ কথা আছে যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত মোৰ মনত আৰু আকৌ শংকা আহিল যে আগতে কৈছিল কৃষ্ণ ভগৱান, এখন শ্ৰীমদ ভগৱত গীতাত আমাৰ নামঘৰত যি পাঠ কৰিছিল, ব্যাখ্যা কৰিছিল, তাত কৈছিল আকৌ শিৱৰ ভগৱান বুলি কৈছে ব্ৰহ্মকুমাৰী পন্থ গীতাত। আকৌ এতিয়া এই জ্ঞান গংগা পুথিখনত কবিৰ পূৰ্ণ পৰমাত্মা বুলি কৈছে। এটা ডাঙৰ ভগৱানৰ যি সন্ধান কৰি আছিলোঁ, বহুত এটা মোৰ ডাঙৰ প্ৰশ্ন আহি আছে যে ভগৱান কোন হয়। আৰু আগৰ মই গুৰুবিলাকৰ ওচৰলৈও গৈছিলোঁ। কিছুমানে কৃষ্ণ বুলি কয়, কিছুমানে দুৰ্গা বুলি ভগৱান বুলি কয়, কিছুমানে শিৱ বুলি কৈছে। তেতিয়া মোৰ মাজত ভগৱান কোন প্ৰকৃততে হয়, এই সংশয়টো সমাধান কোনো দিব পৰা নাই। তেতিয়া মই ইউটিউবত
কবি চাহেবকটো কোন হয় বুলি সাৰ্চ কৰোঁতে কবি চাহেবৰ ভজনবিলাক আহিলে কবি চাহেবৰ যি ভজন আছে ৰাতিপুৱা গধূলি মই অলপ শুনিছোঁ ভালো লাগে শুনি পিনি তাৰপিছতে এদিন হঠাৎ মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহিবলৈ ধৰিলে সৎসংবিলাক শুনিলোঁ সৎসং এই সন্ত ৰামপালজী মহাৰাজে গোটেইবিলাক সৎগ্ৰন্থ গীতাৰ গোটেই গীতাৰ সাৰাংশ বা অধ্যায়ৰ সৈতে শ্লোকৰ সৈতে এই ভগৱান কোন হয় যে কবিৰে যে পূৰ্ণ পৰমাত্মা হয় এই কথাটো স্পষ্টৰূপে তেওঁ কৈছে যে কবি চাহেবে পূৰ্ণ পৰমাত্মা হয় আকৌ কোৰাণ শৰীফো দেখাইছে বাইবেলো দেখাইছে যে কবিৰে পূৰ্ণ পৰমাত্মা হয় তেতিয়া সেই মই সন্ত ৰামপালজী মহাৰাজে যি মংগল প্ৰবচন কৰি আছিল সৎসং কৰি আছিল তাৰ স্ক্ৰীনত কিছুমান কণ্টেক্ট নাম্বাৰ দিয়া আছিলে তেতিয়া মই সেই কণ্টেক্ট নাম্বাৰবিলাকত যোগাযোগ কৰি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নাহৰকটীয়া নামদান কেন্দ্ৰত গৈ পিনি মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম জিকা লৈছোঁ আপুনি যেহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে পূৰ্বতে আপুনি শ্ৰীকৃষ্ণকে সৰ্বশ্ৰেষ্ঠ বুলি মানি ভক্তি সাধনা কৰি আছিলে বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লৈ আপোনাৰ পৰমাত্মাৰ যি সন্ধান আছিলে যিটো আপোনাৰ মনত শংকা আছিলে সেই শংকা দূৰ হ'লনে হয় ছাৰ এতিয়া মোৰ কোনো শংকা নাই যে সন্ত ৰামপালজী মহাৰাজে মোক সকলোবিলাক নিবাৰণ কৰি দিলে যি জ্ঞান আছে জ্ঞানৰ যে ভগৱান কোন এই ইমান দিনৰ পৰা মই বিচাৰি থকা যিখিনি শংকা আছিল শংকাখিনি গোটেইখিনি সন্ত ৰামপালজী মহাৰাজে নিবাৰণ কৰি দিলে আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে ছাৰ হয় ছাৰ এক নম্বৰতেতো মই যি আধ্যাত্মিক ফালৰ পৰা যি ভগৱান কোন হয় মই ইমান দিনৰ পৰা যি বিচাৰি আছিলোঁ ভগৱান প্ৰকৃততে কোন হয়নো এইটো যি এই কথাটো মই সন্ত ৰামপালজী মহাৰাজে সকলোবিলাক সৎগ্ৰন্থ বেদ হওক বা গীতা হওক কোৰাণ হওক সকলোবিলাক সৎগ্ৰন্থৰ পৰা এজনে যে পূৰ্ণ পৰমাত্মা হয় এজনকে যে ভক্তি কৰিব লাগে এই কথাষাৰ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰৰ সৈতে প্ৰমাণিত হৈছে এইটো তেওঁ কৈ দিছে যে এজনকে ভক্তি কৰিবলৈ সেইজন হৈছে পূৰ্ণ পৰমাত্মা কবি চাহেব তেওঁকে ভক্তি কৰিবলৈ এই যিটো সংশয় আছিলে চিৰদিনৰ কাৰণে সমাপ্ত কৰাই দিলে সন্ত ৰামপালজী মহাৰাজে যেহেতু আপুনি আপোনাৰ আধ্যাত্মিক লাভৰ কথা আপুনি দাঙি ধৰিলে আধ্যাত্মিক লাভৰ অনুভৱ যি আপুনি ব্যক্ত কৰিলে ইয়াৰ উপৰি ছাৰ আপুনি আৰু অন্য কি লাভ পাইছে হয় ছাৰ আগতে মই মদ্যপান কৰিছিলোঁ মদ্যপান কৰি পিনি যিহেতু মই অলপ নাস্তিক টাইপত গৈ আছিলোঁ ভগৱানক যিটো সন্ধান বিচাৰি পোৱা নাছিলে ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিলে ভগৱান কোন হয় প্ৰকৃততে সেই তেতিয়া মই অলপ মদ্যপানো কৰিছিলোঁ জুৱাও খেলিছিলোঁ আপুনি মদ্যপানৰ কথা ক'লে মদ্য সেৱন কৰিছিলে মদ পান কৰিছিলে কিমান দিন ধৰি আপুনি সেৱন কৰিছিলে নিচা হয় বহুত দিনৰ পৰা মই এই যিহেতু পূৰ্ণ পৰমাত্মাৰ সন্ধানত কোনো ভগৱান কোন হয় এইটো বিচাৰি পোৱা নাছিলোঁ এইবিলাক চব মিছা হয় ভগৱান চব তেতিয়া মোৰ ভগৱানৰ প্ৰতি আস্থাটো কমি গৈছিল মই সেইকাৰণে মদ্যপানো কৰিছিলোঁ জুৱাও খেলিছোঁ জুৱা খেলি পইচাও মানে ব্যৰ্থত গৈছিল এতিয়া সন্ত ৰামপালজী মহাৰাজে গুৰুচৰণত নাম দীক্ষা লোৱাৰ পিছতে মোৰ এইবিলাক একেবাৰে নাইকিয়া হৈ গ'ল ছাৰ আৰু ছাৰ অন্য কিবা লাভ পাইছেনে হয় বা শাৰীৰিক ফালৰ পৰা মই প্ৰচাৰৰ ক্ষেত্ৰত আমি গৈছিলোঁ প্ৰচাৰ পুস্তক জ্ঞান গংগা জীৱনৰ সুগম পথ এইবিলাক প্ৰচাৰ কৰিবলৈ গৈছিলোঁ প্ৰচাৰ কৰি ঘূৰি আহোঁতে প্ৰায় ৰাতি 8-9 মান বাজিছিল কিনকিনীয়া বৰষুণ হৈ আছিল হঠাৎ আমাৰ সেই গাড়ীখনত প্ৰায় 18জন আমি ভকত আছিলোঁ গাড়ীখন হঠাতে 3 পাল্টি হৈ 4টা চকা ওপৰত খাৰা হৈ পিনি আকৌ বাগৰি পৰিল তেতিয়া যিটো সাইডত গাড়ীখন পাল্টি হৈছিল সেই সাইডৰ খিৰিকী কিনাৰতে মই বহি আছিলোঁ গাড়ীখন যেতিয়া পাল্টি হৈ গৈছিল তেতিয়া মোৰ ধুঁৱলি মই দেখা পাইছিলোঁ মোৰ ঘূৰাবলৈ আৰম্ভ কৰিছিলে মই কি হৈছিলে অলপ গম পোৱা নাছিলোঁ তাৰপিছতে হঠাৎ মোৰ অলপ চেঞ্জটো আহিলে যে এইটো বিপদৰ সময়তো পূৰ্ণ পৰমাত্মাৰ ভগৱন্তৰ নাম ল'ব লাগে তেতিয়া সেই নাম জাপ কৰোঁতেই মোৰ এই যি মূৰ ঘূৰণি আছিলে যি হৈছিলে এইবিলাক অচানক নাইকিয়া হৈ গ'ল দেখিছোঁ তাৰপিছত দেখিছোঁ গাড়ীখন অলপ সামান্য পৰিমাণে আঘাত হৈছে আৰু দুই এজনে অলপ সামান্য পৰিমাণে দুখ পাইছে তাৰপৰা দেখিছোঁ বহুত মানুহ গোট খাইছে বহুত মানুহ আহি ওচৰৰ মানুহবিলাক আহি গাড়ীখন মানে আৰু পুলিচ প্ৰশাসন আহিল
তাৰপিছতে পুছতাছ কৰিছে মানুহবিলাক আচৰিত হৈ গৈছে তোমালোক কেনেকৈ বাচিলা ইমান এটা ভয়ংকৰ এক্সিডেণ্ট ইয়াতো 2-3জন মানুহ মৰিব লাগিছিল তোমালোক কেনেকৈ বাচিল তাহলে আমাৰ গাড়ীত দেখিছে জ্ঞানগৰ কিতাপবিলাক মানে ওলাই পৰিছে গাড়ীৰ পৰা তেতিয়া দেখিছে তোমালোকে ভগৱানৰ এই প্ৰচাৰ কৰি আহিছা যে তোমালোক যদি ভগৱানৰ আজি চলন নথকাহেঁতেন তেতিয়া তোমালোক আজি মৃত্যুবৰণ হ'ব লগা আছিল তেতিয়া মোৰ মনলৈ আহিল আমি ভগৱানৰ ভক্তি কৰিছোঁ কেনে আমাৰ আজি এটা ভয়ংকৰ বিপদৰ পৰা মানে প্ৰাণ উদ্ধাৰ পাইছোঁ বুলি মোৰ অনুভৱ হ'ল তেতিয়া ছাৰ এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সেই সন্তই আপোনালোকক প্ৰদান কৰা ভক্তি বিধি যি ভক্তি মন্ত্ৰ আপোনালোকে স্মৰণ কৰাৰ পিছতে আপোনালোকে ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পালে এইটো ছাৰ কেনেকৈ সম্ভৱ হয় ছাৰ আমি পূৰ্ণ পৰমাত্মাক ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই লগতেই থাকে যিহেতু আমি শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিছোঁ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ পবিত্ৰ সকলো ধৰ্মৰ শাস্ত্ৰ যি আছে শাস্ত্ৰই এজনকে ভগৱান বুলি ভক্তি কৰিবলৈ কৈছে সেই অনুসৰি ভক্তি কৰিলে পূৰ্ণ পৰমাত্মাই বেদৰ আধাৰত যেতিয়া আমি ভক্তি কৰোঁ পূৰ্ণ পৰমাত্মাই আমাক লাভ দিবই দিব ছাৰ আৰু ছাৰ আপোনাৰ গাড়ীখনত যি 18জন বাকী সদস্য আছিল সেই সদস্যসকলৰ অৱস্থা কেনেকুৱা আছিল সেই মুহূৰ্তত যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছিল গাড়ীখন হয় ছাৰ দুই এজনে অলপ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে মানে মেডিকেলত নি পিনি ট্ৰিটমেণ্ট কৰাৰ পিছত সুস্থ হৈ গ'ল আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি সঁচাই আচৰিত কথা আপোনাৰ অনুভৱ শুনি আমি সঁচাই আচৰিত মানিছোঁ ভাবিব লগাই কথা যিহেতু তেনে ক্ষেত্ৰত আপোনালোকে অসমৰ পৰা তেখেতৰ শৰণাগত হৈ ভক্তি সাধনা কৰি ইমান ডাঙৰ লাভ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছে নেকি ছাৰ হয় ছাৰ মই আগতে বহুত মদ্যপান কৰিছোঁ মদ্যপানৰ কৰি পিনি জুৱা খেলিছোঁ জুৱা খেলি পইচা ব্যৰ্থত গৈছিল এইফালৰ পৰা আৰু মোৰ এতিয়া লাভ পাইছোঁ আজিকালি এইবিলাক মোৰ একো পইচা পাতি একো অভাৱ নাইকিয়া মানে ভগৱানে চব মানে কৃপাত চব ঠিকে হৈ আছে একো অভাৱ হ'বলৈ দিয়া নাই পৰমাত্মাৰ দয়াত আৰু ছাৰ সন্ত ৰামপাল গুৰুমাজে আপোনালোকক নিচা যি ত্যাগ কৰিবৰ কাৰণে কিবা ঔষধ আপোনালোকক সেৱন কৰিব দিয়ে নে আপোনালোকৰ যি ভক্তি বিধি মন্ত্ৰ তাৰ দ্বাৰা আপোনালোকৰ সেই নিচা সেৱন কৰাৰ যে বদ অভ্যাসটো আঁতৰি যায় হয় ছাৰ সন্ত ৰামপালজী মহাৰাজে যি ভক্তি সাধনা দিছে শাস্ত্ৰ অনুযায়ী যি সত্য ভক্তি এই সত্য ভক্তিতে সকলোবিলাক সমাপ্ত হৈ যায় ছাৰ ছাৰ আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যিহেতু বৰ্তমান বিজ্ঞানৰ যুগ এই বিজ্ঞানৰ যুগত আমাৰ বিজ্ঞানে সকলো সৰ্বা বুলি সকলোৱে মত ব্যক্ত কৰে এনে ক্ষেত্ৰত ছাৰ বিজ্ঞানৰ যুগতো যে আমি ভক্তি সাধনা কৰিব লাগে ভক্তি নকৰাকৈ ছাৰ আমিতো জীৱন অতিবাহিত কৰিব পাৰোঁ ভক্তি কৰাৰ কিয় প্ৰয়োজন ছাৰ হয় ছাৰ সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত আমি শুনিবলৈ পাইছোঁ যে মনুষ্য জীৱনৰ মূল উদ্দেশ্য এটাই পূৰ্ণ পৰমাত্মাক শাস্ত্ৰ অনুসৰি সত্য ভক্তি কৰিব লাগে মনুষ্য জীৱনৰ মূল উদ্দেশ্য যে ভগৱানক ভক্তি কৰি আমাৰ যিটো জন্ম আৰু মৃত্যু যিটো চিৰদিনৰ কাৰণে এইটো সমাপ্ত কৰিব লাগে আমি এইটো মনুষ্য জীৱন আমি প্ৰথম মনুষ্য জীৱন নহয় আমি সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগ কলি যুগ 4টা যুগতে যিহেতু ঘূৰি ফুৰিছোঁ অসংখ্যবাৰ মনুষ্য জন্ম পাইছোঁ কোটিবাৰ মনুষ্য জন্ম পাইছোঁ অসংখ্যবাৰ 84 লাখ ইউনিট গৈছোঁ আমি যিটো আমাৰ জন্ম আৰু মৃত্যু যিটো ৰোগ লাগি আছে এই ৰোগটো মানে নিৰাময় কৰিবৰ কাৰণে আমি সত্য ভক্তি আমাক সন্ত ৰামপালজী মহাৰাজে প্ৰদান কৰিছে আৰু এষাৰ কথা জানিব বিচাৰিছোঁ ছাৰ যিহেতু আপুনি অসমৰ নিবাসী সেই হিচাপে আপুনি অসমৰ বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয় তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰি ভক্তি কৰিলে ইয়াৰ কিবা কাৰণ আছে নেকি ছাৰ হয় সন্ত ৰামপালজী মহাৰাজ হৈছে সৎগুৰু তেওঁ সৰ্বশাস্ত্ৰৰ আধাৰত মানে ভগৱান কোন সৰ্বশাস্ত্ৰ বুলি ক'লে বেদ আহিব গীতা আহিব কোৰাণ আহিব বাইবেল আহিব সকলো সৎগ্ৰন্থই যে কৈছে যে এজনে পূৰ্ণ পৰমাত্মা এজনকে ভক্তি কৰিবলৈ কৈ আছে সৎগ্ৰন্থত আৰু বাকীবিলাক গুৰুৱে যে কিছুমানে কৃষ্ণক ভক্তি কৰিবলৈ কয় কিছুমানে শিৱক ভক্তি কৰিবলৈ কয় কিছুমানে দুৰ্গাক কয় পূৰ্ণ পৰমাত্মা কোন সঠিকভাৱে এইটো আৰু কিছুমানে কোৰাণ জানে কিছুমানে বাইবেল নাজানে যেহেতু জ্ঞানৰ অভাৱত ইহঁতি সৎগুৰু নহয় সৎগুৰু হ'বলৈ হ'লে মানে সৰ্বশাস্ত্ৰ তেওঁ জ্ঞান থাকিব লাগিব সৰ্বশাস্ত্ৰৰ জ্ঞানৰ আধাৰত তেওঁ ভগৱান কোন কোৰাণ চৰিব জানিব লাগিব বাইবেলো জানিব লাগিব বাইবেলে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে কোৰাণ চৰিবে কোন ভগৱানক ভক্তি কৰিবলৈ কৈছে গীতায়ো কোন ভগৱানক ভক্তি কৰিবলৈ সকলো সৎগ্ৰন্থে এজনকে ভগৱান বুলি সিদ্ধ কৰিব পৰা নাই যিহেতু সিহঁতি সৎগুৰু নহয় সৎগুৰু হ'বলৈ হ'লে সৰ্বশাস্ত্ৰৰ জ্ঞান থাকিব লাগিব তেওঁ নিজেও ভক্তি কৰিব লাগিব আৰু আন উপাসকবিলাককো ভক্তি কৰিব লাগিব সেইজনে শাস্ত্ৰ অনুসৰি সৎগুৰু গীতাটো উল্লেখ আছে এই সংসাৰখন
ওলোটাকৈ ওলোমাই ৰখা বৃক্ষৰ লগত তুলনা কৰিছে ওপৰ ফালে মূল পূৰ্ণ পৰমেশ্বৰ গা গছতো এজন ভগৱান আছে তাৰ এটা গা গছৰ পৰা এডাল শাখা ওলাইছে সেও এক ভগৱান হয় তাৰ শাখাৰ পৰা আকৌ তিনিটা শাখাডাল ওলাইছে সেই শাখাডালবিলাকো মানে ভগৱান হয় তাৰ পিছত অনেক ডাল ওলাইছে সেইবিলাকো ভগৱান হয় পাতৰূপ আমি সংসাৰ এই সংসাৰৰূপী যি গছজোপাৰ বিষয়ে যোনে তন্নকৈ বুজাই দিব সেইজনে শাস্ত্ৰ অনুসৰি সৎগুৰু এই কথাষাৰ কোনো আজিলৈকে এইটো বুজাই দিব পৰা নাই একমাত্ৰ সন্ত ৰামপালজী মহাৰাজে এই জ্ঞানৰ বিষয়ে স্পষ্টকৈ বুজাই দিছে মূলত কোন পূৰ্ণ পৰমাত্মা আছে গা গছত কোন ভগৱান আছে মোটাডালত কোন ভগৱান আছে তেওঁ স্পষ্টকৈ বুজাই দিছে সেই অনুসৰি শাস্ত্ৰ অনুসৰি সৎগুৰু সন্ত ৰামপালজী মহাৰাজে সৎগুৰু হয় ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে আপুনি সেই অনুভৱ আজি আমাৰ দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিছে যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যি নেকি আপুনি অনুভৱ দাঙি ধৰিলে আপুনি গাড়ীখন যিখন দুৰ্ঘটনা হৈছিলে সেৱা কৰিব যাওঁতে তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে লগতে আপুনি নিচা সেৱন কৰিছিলে তাৰ পৰা পৰিত্ৰাণ পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই লাভ পাব পাৰে হয় ছাৰ মই বাৰ্তানো কি দিম হাতজোৰ কৰি বিনম্ৰ প্ৰাৰ্থনাই জনাইছোঁ আপোনালোকৰ যদি ভগৱানৰ সন্তানত যদি আছে যদি শাৰীৰিক ফালৰ পৰা হওক মানসিক ফালৰ পৰা হওক বা বেমাৰ আজাৰত যদি ভুগি আছে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ গুৰু সৎসং শুনক জ্ঞান গংগা কিতাপ পঢ়ক ভালধৰণে বুজি আৰু মোৰ নিচিনাও আপোনালোকে পূৰ্ণ পৰমাত্মাক পাব পাৰিব আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব বিচাৰে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব হয় ছাৰ আজিকালি নাম দীক্ষা ল'বলৈ একেবাৰে সহজ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ বহুত ছ'চিয়েল মিডিয়াৰ বহুতো প্লেটফৰ্ম আছে ফেচবুক আছে ইউটিউব আছে ইনষ্টাগ্ৰাম আছে তাত সন্ত ৰামপালজী মহাৰাজৰ নামটো চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে সেই সৎসংখিনি জ্ঞানটো বুজি লৈ তাত স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া থাকে সেই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা লৈ পিনি তাত নাম দীক্ষা লৈ পিনি জীৱন সফল কৰাব পাৰে ছাৰ ধন্যবাদ থাকিল ছাৰ জত চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত জৰা অৰ্থাৎ বৃদ্ধাৱস্থাৰ কষ্ট আৰু মৰণ অৰ্থাৎ মৃত্যু তেওঁ কেৱল বৃদ্ধাৱস্থাৰ দুখৰ পৰা আৰু মৃত্যুৰ দুখৰ পৰা ৰক্ষা পাবৰ কাৰণেহে প্ৰয়াস কৰে তেওঁ তৎব্ৰহ্মক জানে সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হয় আৰু তেওঁ সকলো কৰ্মৰে পৰিচিত হয় তেতিয়া গীতা জ্ঞানদাতাক অৰ্জুনে প্ৰশ্ন কৰিলে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 যে কিম তৎ ব্ৰহ্ম কিম অধ্যাত্ম কিম ক্ৰমচয় পুৰুষোত্তম এই তৎব্ৰহ্ম কোন হয় কি হয় এই তৎব্ৰহ্ম আৰু কি এয়া আধ্যাত্মিক হয় আৰু এই সকলো কৰ্মৰ জ্ঞান মোক দিয়ক গীতাৰ জ্ঞানদাতাই অষ্টম অধ্যায়ৰ 3 শ্লোকত উত্তৰ দিছে যে এওঁ পৰম অক্ষৰ ব্ৰহ্ম হয় তৎব্ৰহ্ম যেনেকৈ আপোনালোকে এতিয়া আদৰণীয় গৰীবদাস চাহেবৰ বাণী শুনিছে भजन करो उस रब का जो दाता है कुल सबका भजन करो उस रब का जो दाता है कुल सबका যি সকলোৰে মালিক হয় যি সকলোৰে দাতা হয় তেওঁৰ ভক্তি কৰা তেওঁৰ ভজন কৰা গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 তথা 17 এই তিনি পুৰুষৰ কথা কোৱা হৈছে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ ইয়াতো নাশবান বুলি কোৱা হৈছে এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁলোকো জন্ম আৰু মৃত্যুৰ কষ্টৰে পীড়িত হয় আকৌ 17 কৈছে कि ये लोग त्रिमाविष्य विवृत्ति अवैश्वर है যি তিনিওটা লোকতে প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে
তেওঁ হৈছে সেই অবিনাশী পৰমাত্মা তেওঁ হৈছে সকলোৰে দাতা भजन करो उस रब दा जो दाता है कुल सबका এই পৰম অক্ষৰ ব্ৰহ্ম সংসাৰ ৰূপী বৃক্ষৰ যি মূল হয় শিপা হয় শিপাৰ দ্বাৰা সমগ্ৰ গছজোপাই আহাৰ প্ৰাপ্ত কৰে গতিকে যিমানখিনি আপোনাৰ সংস্কাৰ শাস্ত্ৰবিধি অনুসৰি হয় এই সকলো কৰ্মৰ ফল সেই পৰমেশ্বৰৰ পৰাই প্ৰাপ্ত হয় সেই পৰমেশ্বৰে বিধান বনাই এই কালক দিছে এওঁ কেৱল এই বিধানৰ পালন কৰে লগতে এওঁ মিছগাইডো কৰি থাকে যাতে প্ৰাণী মোৰ জালত বন্দী হৈ থাকে এতিয়া আমি এই নিৰ্ণয় কৰিব লাগিব এয়া সিলেক্ট কৰিব লাগিব যে কোনজন পৰমাত্মাৰ আমি ভক্তি কৰিম যেনেকৈ কোনজন ব্ৰহ্মাজীৰ উপাসক হয় বা শ্ৰী বিষ্ণুজীৰ ভক্তি কৰে বা শ্ৰী শংকৰজীৰ সাধনাত ব্যস্ত আছে এতিয়া ব্ৰহ্মাজীৰ উপাসক ব্ৰহ্মাজীৰ লোকলৈ যাব আৰু তাত গৈ প্ৰত্যেক লোকত এক ৰেষ্টুৰেণ্ট থাকে আৰু সেই ৰেষ্টুৰেণ্টত যাক স্বৰ্গ বুলি কোৱা হয় সেই স্বৰ্গলৈ এই প্ৰাণী গুচি যায় আৰু তেওঁৰ যিমান পুণ্য থাকে তাতেই ডিপজিট হৈ যায় আৰু যেতিয়া তেওঁৰ পুণ্য সমাপ্ত হৈ যায় সেই সময়তে সেই প্ৰাণীক তাৰ পৰা উলিয়াই দিয়া হয় যেনেকৈ জবৰদস্তি ইয়াত মৃত্যু কৰাই দিয়া হয় এনেদৰে জবৰদস্তি তেওঁক তাৰ পৰা পুনৰ পঠাই দিয়া হয় আৰু বিষ্ণুজীৰ যি পূজাৰী থাকে তেওঁলোক বিষ্ণু লোকলৈ যায় বিষ্ণুজীৰ লোকতো তেনেকুৱাই এক কমন ৰেষ্টুৰেণ্ট আছে তালৈ যিসকল প্ৰাণী যায় তেওঁলোকৰ পুণ্যক তাতে ডিপজিট কৰি লোৱা হয় জমা কৰি লোৱা হয় আৰু যেতিয়া সেয়া সমাপ্ত হৈ যায় নিজ পুণ্যৰে তাত সকলো সুবিধা প্ৰাপ্ত কৰে সমাপ্ত হওঁতেই তেওঁৰ তাত মৃত্যু হৈ যায় জবৰদস্তি তাৰ পৰা পঠাই দিয়া হয় আৰু শংকৰৰ যি পূজাৰী তেওঁলোক শিৱজীৰ লোকত গুচি যায় তাতো এনেকুৱাই এখন কমন ৰেষ্টুৰেণ্ট আছে হোটেল আছে স্বৰ্গ আছে আৰু তাতো প্ৰাণীয়ে নিজৰ পুণ্যক শেষ কৰি তৎক্ষণাতেই এই পৃথিৱীলৈ আহি যায় এয়া বহুত কম সময় হয় স্বৰ্গত এই ভগৱানৰ লোকত এখন কমন স্বৰ্গ আছে কমন স্বৰ্গ যি সাধাৰণ মানুহে সাধাৰণ পুণ্য কৰি থাকে তেওঁলোকৰো কিছু স্বৰ্গ সময় বনি যায় সেই কমন স্বৰ্গৰ যি ৰজা হয় সেইজন হৈছে ইন্দ্ৰ আৰু তাতো প্ৰাণীয়ে নিজৰ পুণ্যৰ ভোগ প্ৰাপ্ত কৰে যেনেকৈ কোনোবা হোটেলত থাকে তেতিয়া নিজৰ পকেটৰ পৰাই সকলো খৰচ কৰি খায় আৰু যেতিয়া তেওঁৰ পুঁজি সমাপ্ত হৈ যায় তেতিয়া মুক্তললে কৰি তাৰ পৰা ওলাই আহে এইদৰে নিজৰ পুণ্যৰ নাশ কৰাৰ স্থান হৈছে এই স্বৰ্গ আৰু ইয়াৰ উপৰিও এখন মহাস্বৰ্গ আছে যাক ব্ৰহ্মলোক কোৱা হয় আৰু সেই মহাস্বৰ্গ অৰ্থাৎ ব্ৰহ্মলোকলৈ ব্ৰহ্মৰ পূজাৰীসকল যায় ক্ষৰ পুৰুষৰ যি ভক্তসকলে এনেদৰে কৈছিলে যে আমি অন্য দেৱতাৰ পূজা নকৰো আমি কেৱল ব্ৰহ্মৰ পূজা কৰো সাধনা কৰো ওম নামৰ জপ কৰো আৰু তেওঁলোকে নিজক সকলোতকৈ উত্তম বুলি মানিছিল যে আমি শুদ্ধ সাধনা কৰি আছো আৰু ব্ৰহ্মৰ ওপৰত কোনো প্ৰভু নাই পুণ্যাত্মাসকল তেওঁলোকেও এইদৰে ইনকমপ্লিট নলেজ ৰাখিছিলে এওঁলোকো আধৰুৱা জ্ঞানত আধাৰিত আছিল শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতাই এই ব্ৰহ্মই কৈ আছে শ্ৰীকৃষ্ণজীত প্ৰৱেশ কৰি তেওঁ কৈ আছে যে ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरण ये परियाति तजन देहम स याति परमाम गतिम মই ব্ৰহ্মৰ কেৱল এক ওম মন্ত্ৰ আছে মাম ব্ৰহ্ম মই ব্ৰহ্ম ওম এয়া এটা আখৰ হয় ইতি অৰ্থাৎ এ নাথিং এলছ
আৰু যি সাধকে উচ্চাৰণ কৰি স্মৰণ কৰি কৰি শৰীৰ ত্যাগ কৰি যায় সহয়াতি পৰমাম গতিম সেই ওম নামৰ জপেৰেই যিয়ে ইয়াৰ পৰা লাভ হয় সেই পৰম গতি ওম স্তৰৰ হয় ওম জপৰ স্তৰৰ হয় গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কোৱা হৈছে যে ওম ব্ৰহ্মৰ জপ হয় আৰু ব্ৰহ্মৰ জপেৰে ব্ৰহ্মলোক প্ৰাপ্ত হয় আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কোৱা হৈছে যে ব্ৰহ্মলোক পৰ্যন্ত সেই সকলো প্ৰাণী পুনৰাবৃত্তিত আছে তালৈ যোৱা সকল মহাস্বৰ্গত ডাঙৰ ডাঙৰ হোটেলত যোৱা প্ৰাণী সকলো পুনৰ উভতি আহে তেওঁলোকৰো জন্ম আৰু মৃত্যু হয় শ্ৰীমদ দেৱী ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সপ্তম স্কন্ধৰ 562 আৰু 63 পৃষ্ঠাত দেৱীয়ে হিমালয় ৰজাক উপদেশ দি আছে আৰু ব্ৰহ্মৰ বিষয়ে জ্ঞান দি আছে তেওঁ কৈ আছে যে সকলো পূজাক ত্যাগ কৰি কেৱল এক ব্ৰহ্মৰ পূজা কৰা তেওঁ ওম নামৰ হয় ব্ৰহ্মৰ পূজা কৰা তেওঁ ওম নামৰ হয় সেই ওম নামৰ জপ কৰি ব্ৰহ্ম প্ৰাপ্তিৰ টাৰ্গেট বনাই যি সাধকে সাধনা কৰে তেওঁ ব্ৰহ্মলোক ব্ৰহ্মক প্ৰাপ্ত কৰে তেওঁ ব্ৰহ্মলোকলৈ গুচি যায় সেই ব্ৰহ্ম ক'ত থাকে তেওঁ ব্ৰহ্মলোকত থাকে এতিয়া সেই গীতা জ্ঞানদাতা ব্ৰহ্ম হয় এই গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 এয়া স্পষ্ট কৰিছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা কোনো অন্য ভগৱান আছে গীতা জ্ঞানদাতাতকৈও তেওঁৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কোৱা হৈছে যে যেতিয়া তত্ত্বদৰ্শী সন্তক পাই যাবা তাৰ পাছতেই পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগে য'ত যোৱাৰ পাছত সাধক আকৌ উভতি এই সংসাৰলৈ নাহে আৰু যি পৰমেশ্বৰে সকলো ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে তেওঁৰেই ভক্তি কৰা তেওঁৰেই শৰণত থাকা আনৰ নহয় গীতাৰ জ্ঞানদাতাই নিজ স্থিতিৰ বিষয়ে কৈ আছে যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে তুমি নাজানা কিন্তু মই জানো ইয়াৰে সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতা যি ক্ষৰ পুৰুষ হয় যাক ব্ৰহ্ম বুলিও কোৱা হয় এই ব্ৰহ্মৰ সাধকো জন্ম আৰু মৃত্যুৰ জালত এই ক্ৰমত বন্দী হৈ থাকে আৰু যেতিয়ালৈকে প্ৰাণী জন্ম আৰু মৃত্যুৰ ক্ৰমত থাকে তেওঁ সুখী হ'ব নোৱাৰে পৰম শান্তি নাপায় সেয়েহে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা তেওঁৰ কৃপাৰেহে তুমি পৰম শান্তিক আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 স্পষ্ট কৰা হৈছে যে সেই পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগে য'ত যোৱাৰ পাছত সাধক আকৌ উভতি সংসাৰলৈ নাহে গতিকে এয়া হৈছে সেই পূৰ্ণ মুক্তি গতিকে এই যি ব্ৰহ্মৰ সাধনা কৰা সকলে নিজেই ভাবিছিল যে আমি বহুত উপলব্ধি কৰি আছো এওঁলোকো জন্ম আৰু মৃত্যুৰ এই চক্ৰত পূৰ্ণ ৰূপেৰে ফচি আছে আৰু এই ব্ৰহ্ম কাল হয় এওঁলোক কালৰ পূজাৰী আছিল যিসকল ঋষি মহৰ্ষি আছিল এওঁলোকে ব্ৰহ্মৰ সাধনা কৰিছিল শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 1 পৰা 5লৈকে কৈছে যে অৰ্জুন এতিয়া মই তোমাক এনেকুৱা জ্ঞান শুনাম যি জ্ঞানক জনাৰ পাছত তুমি একো জ্ঞান জনাৰ প্ৰয়োজনেই নাথাকিব গীতাৰ অধ্যায় নম্বৰ 6, 7, 8, 9 লৈকে 10 লৈকে স্পষ্ট কৰিছে যে দুটা প্ৰকৃতি আছে এগৰাকীটো এয়া দুৰ্গা হয় এয়া হৈছে চেতনা প্ৰকৃতি আৰু বাকী এয়া হৈছে 5টা তত্ত্ব আৰু এই সকলো অন্তঃকৰণ আৰু অহংকাৰ মিলাই এই 8 বিভাগত যি বিভক্ত কৰা হৈছে সেয়া হৈছে মোৰ জড় প্ৰকৃতি আৰু কৈছে যে বলৱানৰ বল
আৰু বুদ্ধিমানৰ বুদ্ধি ময়ে হওঁ আৰু যাকে যেতিয়া শক্তি দিব বিচাৰো তেতিয়া দিব পাৰো যেতিয়াই বিচাৰো কাৰোবাক বুদ্ধি দিব পাৰো যেতিয়াই বিচাৰো কাৰোবাৰ বলক পুনৰ নাইকিয়া কৰি দিব পাৰো আৰু যেতিয়াই বিচাৰো সেই বুদ্ধিমানৰ বুদ্ধিত পৰ্দা টানি দিব পাৰো পুণ্যাত্মাসকল যেনেকৈ অৰ্জুনক কালে শক্তি দি দিলে যেতিয়া তেওঁ মহাভাৰতৰ যুদ্ধ কৰিবলৈ আছিল শ্ৰীকৃষ্ণই মানা কৰি আছিল যুদ্ধৰ আগতেও মানা কৰি আছিল যে যুদ্ধ নকৰিবা ভাই নাশ হৈ যাব তোমালোকো মৰিব পাৰা আৰু কৌৰৱো মৰি যাব পাৰে আৰু কৌৰৱকো বুজাইছিল যে যুদ্ধ ভাল নহয় কুল নাশ হৈ যাব তোমালোকৰ নিজৰ ভাই হয় ভাগ বতৰা কৰি লোৱা মিলিজুলি নহলে শেষত প্ৰভুৱে ইমানলৈকে কৈ দিছিল যে ভগৱান শ্ৰীকৃষ্ণজীয়ে এফালে মোৰ সেনা থাকিব আৰু আনফালে মই থাকিম আৰু মই অস্ত্ৰও নুঠাওঁ ইয়াৰ পৰা প্ৰমাণ হয় যে শ্ৰীকৃষ্ণই যুদ্ধ বিচৰা নাছিল একেবাৰেই বিচৰা নাছিল যেতিয়া কথা নুশুনিলে যুদ্ধৰ তৈয়াৰী আৰম্ভ হ'ল অৰ্জুনৰ সাৰথী হৈ শ্ৰীকৃষ্ণই ৰথ লৈ গৈ অৰ্জুনৰ কোৱাত দুয়ো সেনাৰ মাজত লৈ গৈ থিয় কৰাই দিলে এতিয়া অৰ্জুনে দেখিলে যে সন্মুখত ভায়েক থিয় হৈ আছে ভতিজা আছে ভায়েকৰ জীয়েকসকলৰ স্বামী থিয় হৈ আছে তেতিয়া তেওঁৰ মনৰ ভিতৰত এক সাধু ভাৱ উৎপন্ন হৈ গ'ল যে এওঁলোকক মাৰি কি আমি ৰাজ কৰিম ইয়াতকৈ ভালটো ভিক্ষা খুজিয়েই খাই লওঁ এয়াই ভাল হ'ব এনেকুৱা প্ৰলয় এনেকুৱা অত্যাচাৰ এনেকুৱা অপৰাধ মই কৰিব নোৱাৰো ফাইনেল সিদ্ধান্ত লৈ ৰথৰ পিছৰ ভাগত বহি পৰিল এতিয়া কালে দেখিলে যিয়ে এই নাশ কৰাব বিচাৰিছিল ব্ৰহ্মই যে পৰিকল্পনা বিফল হৈ গৈছে সেই সময়তেই স্বয়ং আহি শ্ৰীকৃষ্ণজীত প্ৰৱেশ কৰিলে আৰু যুদ্ধ হ'বৰ বাবে তেওঁ এনেধৰণৰ ষড়যন্ত্ৰ প্ৰয়োগ কৰিলে যিয়ে অৰ্জুনক মান্তি কৰালে প্ৰথমতেতো জ্ঞান বুজোৱা আৰম্ভ কৰিলে তুমি কি লৈ আহিছা আত্মাটো অমৰ হয় তুমি কিয় ভয় কৰি আছা প্ৰথমতেও বহুতবাৰ জন্ম লৈছা আগলৈও মৰিবা এইটো নাভাবিবা যে এতিয়াই জন্ম লৈছা আগলৈ নহবা এয়া শৰীৰহে এৰি যায় প্ৰাণীয়ে বেলেগ শৰীৰ গ্ৰহণ কৰে বহুতো ষড়যন্ত্ৰ কৰিলে কিন্তু অৰ্জুনে হাত দাঙি দিলে যে প্ৰভু মই একো কথা বুজি পোৱা নাই মই যুদ্ধ নকৰো শেষত তেওঁ নিজৰ ভয়ংকৰ ৰূপ দেখালে বাস্তৱিক ৰূপ মই কাল হওঁ মই খাই দিওঁ এতিয়া যাক দেখি অৰ্জুনৰ দৰে যোদ্ধাও কঁপিবলৈ ধৰিলে তেওঁ কেনেকৈ ভগৱান হ'ব পাৰে যাক দেখিলে কলিজা ফাটি যায় তেওঁ স্বয়ং কৈ আছে যে মই কাল হয় 11 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 32ত সকলোকে নাশ কৰিবলৈ আহিছো গতিকে নাশ কৰিবলৈ অহা প্ৰভু পৰমাত্মা হ'ব নোৱাৰে শ্ৰেষ্ঠ আত্মা হ'ব নোৱাৰে গতিকে পুণ্যাত্মাসকল ইয়া শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি ব্ৰহ্মই কৈ গ'ল আৰু ইয়ে মহাভাৰতৰ যুদ্ধ সংঘটিত কৰালে নাশ কৰিলে তেন্তে যেতিয়া যুদ্ধ কৰাব আছিলে অৰ্জুনৰ দ্বাৰা তেতিয়া তেওঁ পাৱাৰ দি দিলে और खूब कूद कूद कर नाश करा दुनिया मार डाली वो पाप लिख दिए अर्जुन के बैड अकाउंट में পাছত যেতিয়া শ্ৰীকৃষ্ণজীৰ সম্পূৰ্ণ কুল নাশ হৈ গ'ল আৰু শ্ৰীকৃষ্ণজীৰো বধ কৰি দিলে বিষাক্ত কাঁড় মাৰি এজন চিকাৰীৰ দ্বাৰা চলেৰে মাৰিলে সেই চিকাৰী কোন আছিলে সেই চিকাৰী আছিলে বালিৰ আত্মা যি ত্ৰেতা যুগত বিষ্ণুজী শ্ৰীৰাম ৰূপত আহিছিলে তেতিয়া সুগ্ৰীৱৰ ভাই বালিক শ্ৰীৰাম ৰূপত বিষ্ণুৱে চলেৰে মাৰিছিলে বৃক্ষৰ আঁৰ লৈ তেতিয়া বালিয়ে কৈছিলে যে যদি তুমি শূৰবীৰ হোৱা তেন্তে আগত আহা এনেকুৱা চলেৰে কাপুৰুষতাৰে তুমি মোক মাৰিছা গতিকে তুমি ইয়াৰ দণ্ড ভুগিব লাগিব প্ৰতিশোধ দিব লাগিব সেই সময়তে বুদ্ধি দি দিছিলে কালে শ্ৰীৰামচন্দ্ৰজীক ক'লে যে তোমাক প্ৰতিশোধ দিম দ্বাপৰ যুগত সেই বিষ্ণুৱে শ্ৰীকৃষ্ণ ৰূপত আহিলে আৰু সেই বালিৰ আত্মা চিকাৰী হ'ল চিকাৰীয়ে এক বিষাক্ত কাঁড় বনালে বিষেৰে ভৰি থকা আৰু শ্ৰীকৃষ্ণজী প্ৰভাস ক্ষেত্ৰত এজোপা বৃক্ষৰ তলত শুই আছিলে তাত তেওঁৰ ভৰিৰ তলত এজোপা পদুম আছিলে সেই পদুমৰ বহুত উজ্জ্বলতা আছিলে যেনেকৈ দিনৰ সময়ত 100 ৱাটৰ বাল্ব জ্বলি আছিলে আৰু ইয়াৰ উজ্জ্বলি থকা পোহৰৰ ৰশ্মি দেখা যায় যাক বৃক্ষৰ জোপোহাৰ মাজৰ পৰা
সেই চিকাৰীয়ে দেখিলে যে কোনো মৃগ বহি আছে আৰু তাৰ চকু উজ্জ্বলি আছে, আৰু সেয়া আছিল শ্ৰীকৃষ্ণৰ ভৰিত লাগি থকা পদুম। চিকাৰীয়ে ইফালে চালে না সিফালে চালে, পাতৰ মাজেৰে লক্ষ্য থিৰাং কৰিলে আৰু সেই ভৰিত মাৰি দিলে বিষাক্ত কাঁড়, যাৰ দ্বাৰা শ্ৰীকৃষ্ণজীৰ বধ হ'ল। ইয়াৰ পাছত পঞ্চ পাণ্ডৱ আত্মীয় আছিলে, তেওঁলোক তাত গৈ পালে। অৰ্জুনৰ ডিউটি লগাই দিলে। শ্ৰীকৃষ্ণই মৰি মৰি কৈছিলে যে, অৰ্জুন, তুমি ইয়াৰ সকলো তিৰোতাক লৈ যাবা। ইয়াত কোনো পুৰুষ জীয়াই থকা নাই। ওচৰ পাজৰৰ লোকে এওঁলোকক অপমান কৰিব, এয়া মোৰ প্ৰাৰ্থনা। তেতিয়া অৰ্জুনে সকলো গোপীক, সকলো তিৰোতাক লৈ তাৰ পৰা ওলাই গ'ল, আৰু সেই ধনুৱে তেওঁৰ লগত আছিল, যাৰ দ্বাৰা তেওঁ মহাভাৰতৰ যুদ্ধ জিকিছিলে। ৰাস্তাৰ মাজতে অৰ্জুনক ডাকুৱে আগুৰি ল'লে, অৰ্জুনক পিটিলে আৰু সকলো ধন কাঢ়ি নিলে। কিছু তিৰোতাকো লগত টানি আজুৰি লৈ গ'ল। অৰ্জুনে থিয় হৈ চাই থাকিলে, আৰু তেওঁৰ হাত কঁপি আছে, তেওঁৰ হাতেৰে সেই ধনু চলা নাই। এতিয়া যেতিয়া সেই সকলো এপিছড হৈ গ'ল, ডাকুও গুচি গ'ল, তেতিয়া অৰ্জুনে কয় যে এই শ্ৰীকৃষ্ণ আমাৰ শত্ৰু আছিলে, আত্মীয় নাছিলে। তেওঁ আমাৰ লগত সদায় চল কৰিছিলে। যেতিয়া মই যুদ্ধক্ষেত্ৰত যুঁজি আছিলোঁ, মোক ইমান শক্তি দি দিলে যে এডাল কাঁড়েৰে 20জন মাৰি পেলাইছিল। আৰু আজি মই সেই অৰ্জুন, সেই গাণ্ডীৱ ধনু, কিন্তু এই ধনু আজি মোৰ হাতেৰে চলা নাই। ইয়াত পৰমাত্মাই কয়, কবিৰ পৰমেশ্বৰজী, के मूल लखनी मूर्खा गिनते हैं क्यों डार। তুমি ইয়াৰ শিপাক চিনি পোৱা নাই। ইয়াৰ মূল কোন হয়, শিপা কোন হয়? इन कुकर्मों की গতিকে ভগৱান শ্ৰীকৃষ্ণ ছলিয়া নাছিলে। এই সকলোতো কালে খেল দেখুৱাই আছিলে। তেওঁ কয় যে বলৱানৰ বল, বুদ্ধিমানৰ বুদ্ধি মোৰ হাতত আছে। যেতিয়া বিচাৰো বল প্ৰদান কৰি দিম, যেতিয়া বিচাৰো কাঢ়ি ল'ম। যেতিয়া শ্ৰী ৰামচন্দ্ৰজী বনবাসত আছিলে, সীতাৰ অপহৰণ হৈ গৈছিলে তেওঁৰ ধৰ্মপত্নীৰ, তেওঁ সাৱটি সাৱটি গছক আৰু বনৰ অন্য জীৱ জন্তুৰ সৈতে কান্দিছিল, সুধিছিল, মোৰ সীতাক দেখিছা নেকি? ওপৰৰ পৰা ভগৱান শিৱ আৰু পাৰ্বতীয়েও চাই আছিলে। ভগৱান শিৱই প্ৰণাম কৰিলে, কিয়নো তেওঁৰ ডাঙৰ ককায়েক আছিলে। পাৰ্বতীয়ে দেখিলে যে আপুনি কাক প্ৰণাম কৰি আছে? ভগৱান শিৱই ক'লে, তলত ভগৱান বিষ্ণু আছে ৰাম ৰূপত, মই তেওঁক প্ৰণাম কৰি আছো। পাৰ্বতীয়ে ক'লে, ভগৱান হৈ কান্দি আছে, গতিকে মই নামানো এওঁ ভগৱান বিষ্ণু হয়, মই তেওঁৰ পৰীক্ষা ল'ম। ভগৱান শিৱই ক'লে যে তুমি পৰীক্ষা ল'ব নালাগে, আৰু সীতা ৰূপ ধাৰণ নকৰিবা, মোৰ কামৰ হৈ নাথাকিবা। সেই সময়ত পাৰ্বতীয়ে ক'লে যে ঠিক আছে, মই পৰীক্ষা নলওঁ। যেতিয়া ভগৱান শিৱ ইফালে সিফালে গ'ল অলপ আঁতৰি, তেওঁ মনে মনে সীতাৰ ৰূপ ধাৰণ কৰি শ্ৰী ৰামচন্দ্ৰৰ সন্মুখত প্ৰকট হ'ল। এতিয়া ৰামচন্দ্ৰজীয়ে সেই সময়ত পাৰ্বতীক চিনি পাই গ'ল, কিয়নো কালে তেওঁৰ বুদ্ধি অন কৰি দিছিলে, আৰু প্ৰথমে অফ কৰি দিছিলে। নিজৰ পত্নীৰতো খবৰ নাই যে কোনে উঠাই লৈ গ'ল, আৰু আকৌ তেওঁ এতিয়া জ্যোতিষী হৈ গ'ল, ভৱিষ্যত বক্তা হৈ গ'ল। একেবাৰে চিনি পাই গ'ল যে তুমিতো পাৰ্বতী হয়। সেই দক্ষ পুত্ৰী, ইয়ালৈ কিয় আহিলা? ভগৱান শিৱক কিয় এৰি আহিলা? তেওঁ লাজ পালে। আহি ভগৱান শিৱক ক'লে যে সঁচাকৈ তেওঁতো সঁচাকৈয়ে বিষ্ণুদেৱ হয়, আপুনি ঠিকেই প্ৰণাম কৰি আছিলে। তেতিয়া শিৱই ক'লে যে কৰি দিলা কাম, লৈ ল'লা পৰীক্ষা। হাঁহিব ধৰিলে, তলমূৰ কৰি ল'লে। সেইদিনাৰ পৰা ভগৱান শিৱই ক'লে যে তুমি মোৰ কোনো কামৰ নাথাকিলা, কাৰণ তুমি মোৰ মাৰ ৰূপ ধাৰণ কৰিলা। ডাঙৰ ককায়েকৰ পত্নী মাতাৰ তুল্য হয়। তুমি মোৰ মাৰ ৰূপ ধাৰণ কৰিছা, তুমি মোৰ পত্নীৰ ৰূপত আৰু নাই থকা। তেন্তে পুণ্যাত্মাসকল, আমি এনেকৈ কালৰ বশত আছো। এতিয়া এই পাৰ্বতীয়ে ভাবিলে
যে তেওঁ জেদত দৃঢ় হয়। এতিয়া এওঁ মুখেৰেতো নকৈ কথা বতৰাও বন্ধ কৰি দিলে। কিছুদিন থাকিলে তেওঁৰ লগতে, কিন্তু তেওঁ কথা পতা নাই, মুখ ঘূৰাই বহি থাকে। পাৰ্বতীয়ে ভাবিলে যে ইয়াতো নৰক হৈ গ'ল, ঘৰ হৈ নাথাকিল। তেতিয়া পাৰ্বতীয়েতো একোৱে দেখা নাপায়, কেৱল দুখহে দেখা পায় মাকৰ ঘৰত। তেওঁ ভাবিলে যে মাৰ ঘৰলৈকে কিছুদিনৰ বাবে যাওঁ, এওঁৰ বুদ্ধি ঠিকনালৈ আহিব। এতিয়া তেওঁ আহি গ'ল ৰজা দক্ষৰ ঘৰত, নিজৰ পিতৃৰ ঘৰত। ইফালে ৰজা দক্ষৰ ঘৰত এক যজ্ঞ চলি আছিলে, ধাৰ্মিক অনুষ্ঠান হৈ আছিলে। আৰু ধাৰ্মিক অনুষ্ঠানৰ এয়া নিয়ম আছিল যে ব্ৰাহ্মণসকলৰ বনোৱা ঋষিসকলৰ যেতিয়া ৰজা অথবা কোনোবাই অনুষ্ঠান কৰে, তেতিয়া সকলো জীয়েকক আত্মীয়সকলক অৱশ্যেই আমন্ত্ৰিত কৰা হয়। তেতিয়া ৰজা দক্ষই নিজৰ সকলো জোঁৱায়েকক আমন্ত্ৰিত কৰিছিলে। কিন্তু শিৱক আৰু পাৰ্বতীক অৰ্থাৎ সেই শক্তিক আমন্ত্ৰিত কৰা নাছিলে, নিজৰ পুত্ৰীক। কাৰণ কি আছিলে যে ভগৱান শিৱৰ লগত তেওঁ গিৰিজাই নিজৰ ইচ্ছাৰে বিবাহ কৰিছিলে। ৰজা দক্ষ এই বিবাহৰ পক্ষত নাছিলে। বহুত বিৰোধ কৰাৰ পাছতো এই গিৰিজাই ভগৱান শিৱৰ সৈতে বিবাহ কৰি গুচি গৈছিলে। এই ক্ষোভৰ কাৰণেই পাৰ্বতী আৰু শিৱক মাতা নাছিলে। পাৰ্বতীয়ে ঘৰত দেখিলে যে সকলো ভনীসকল আহিছে আৰু তেওঁলোকৰ স্বামীও আহিছে, তেওঁলোকক উচিত আসন দিয়া হৈছে, সকলোকে প্ৰতিদিনৰ ভাগ তেওঁলোকক সমৰ্পিতও কৰি ৰখা হৈছে। যেনেকৈ পণ্ডিত, আপোনালোকে দেখিছে চাগে, পণ্ডিতসকলৰ খং বিশেষ হয়। যেনেকৈ বিবাহ কৰোৱাই, সাক্ষী কৰোৱাই কৈ দিয়ে স্বাহা স্বাহা 11 টকা ইয়াত দি দিয়া, আকৌ স্বাহা স্বাহা 21 তাত ৰাখি দিয়া, 22 তাত দি দিয়া, 5 তেওঁৰ হাতত দি দিয়া, আমুকৰ তিলক কৰি দিয়া, এনেকৈ কৰা হয়। এনেকৈয়ে তাত কৰাই ৰখা হৈছিলে যে প্ৰতিদিন যিমান সেই জোৱাই আহিছিলে তেওঁলোকৰ যি ভাগ হৈছিলে 500 তাতে ৰখা হৈছিলে তেওঁলোকৰ সন্মুখত। গতিকে এনেকুৱা কৰা হৈ আছিলে। ভগৱান শিৱৰ ক'তো আসনো নাছিলে, আৰু যিসকল ভনীয়েকৰ স্বামী অহা নাছিলে, পাৰ্বতীৰ ভনীয়েকৰ, তেওঁলোকৰো আসন ৰখা হৈছিলে, তেওঁলোকৰ ভাগো তাত ৰখা হৈছিলে, তেওঁলোকৰ স্থান বেলেগকৈ নিৰ্ধাৰিত কৰি ৰখা হৈছিলে। শিৱৰ সেয়াও নাছিলে। তেতিয়া পাৰ্বতী নিজৰ মাকৰ ওচৰলৈ গ'ল। জীয়েকবোৰৰ মাকৰ ওপৰতেই জোৰ চলে। নিজৰ মাকক গৈ ক'লে যে মা, তুমি মোৰ সকলো ভনীক মাতিছা আৰু তেওঁলোকৰ স্বামীও আহিছে, কিন্তু আপুনি নিজৰ জোঁৱায়েকক নামাতিলে, না আমাক আমন্ত্ৰণ কৰিলে। তেতিয়া মাকে ক'লে যে পুত্ৰী, মই তোমাৰ দেউতাক বহুতবাৰ ক'লো, কিন্তু তেওঁৰ নিজৰ জিদতেই অটুট আছিলে, আৰু পুত্ৰীৰ ভুল তোমাৰো আছে। তুমি তোমাৰ পিতৃৰ আজ্ঞা উলংঘন কৰি বিবাহ কৰিছা, যাৰ ফলত তেওঁ ক্ষোভিত হৈ আছে। নাতো তেওঁ মোৰ কথা শুনে, না তুমি মোৰ কথা শুনা। মোৰ আগত এইবোৰ নকবা। এতিয়া পাৰ্বতীৰ বহুত দুখ লাগিল। পাছত তেওঁ নিজৰ পিতৃৰ ওচৰলৈ গ'ল আৰু পিতৃক প্ৰণাম কৰি ক'লে যে দেউতা, আপুনি নিজৰ জোঁৱায়েকক আমন্ত্ৰণ কিয় নিদিলে? বাকী সকলোকেই কৰিছে। ৰজা দক্ষই ক'লে যে তোমাক কোনে মাতিছে? তুমি ইয়ালৈ কিয় আহিছা? বিনা নিমন্ত্ৰণত আহিব নালাগিছিলে তুমি নিজ ইচ্ছাৰে এই সকলোবোৰ কাম কৰিছা। মই তেওঁৰ দৰ্শনো কৰিব নিবিচাৰো। এনেকুৱা পাগলৰ, যাৰ ডিঙিত সাপ ওলমি আছে, মই কি নিজৰ অপমান কৰিব লাগে এই সমাজত? আৰু তুমিও ইয়ালৈ আহিব নালাগে, ওলাই যোৱা ইয়াৰ পৰা। আৰু এই কথাত পাৰ্বতী বহুত দুখী হ'ল। কোন? এই পাৰ্বতী। তেওঁ দেখিলে যে না শিৱৰ ওচৰত মোৰ ঠিকনা থাকিল, ইয়াতো দেউতায়ো উলিয়াই দিলে মোক। গতিকে আৰু মোৰ কোনো বিকল্প নাই। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক
এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ বাইদেউ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? সবিতা প্ৰজাপতি। সবিতা ক'ৰ পৰা আহিছে আপুনি? জিলা দামৈ, তহচিল হাটা, গাঁও কুমাৰপুৰৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? অন্য দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ, অন্য উপাসনা কৰিছিলোঁ, ব্ৰতো ৰাখিছিলোঁ, সকলো দেৱী দেৱতাৰ ওচৰলৈ গৈ মাথা ধুৱাইছিলোঁ। বাইদেউ, আপুনি ইমান শ্ৰদ্ধাৰে যিহেতু ভক্তি সাধনা কৰিয়ে আছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে পোনপ্ৰথমে মোৰ শহুৰ দেউতা জড়িত হৈছিলে। তাৰপিছত মোৰ ভগতদেৱ বেমাৰত পৰিল। তেতিয়া মোক ক'লে যে পুত্ৰী ব'লা তালৈ গৈ নাম দীক্ষা ল'বা। তেতিয়া আমি 2011ত বৰবালালৈ গ'লোঁ আৰু নাম দীক্ষা ল'লোঁ। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছত আপুনি কিবা বিশেষ লাভ পালেনে? হয় ভগতদেৱ ছাৰ, মোৰ আগতে বহুত বেমাৰ হৈছিলে। বেমাৰ হোৱাৰ বাবে জৰা ফুকা কৰিছিলোঁ আৰু দেৱী দেৱতাৰ ওচৰলৈ গৈছিলোঁ। যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছোঁ, কোনো বেমাৰ নাই এতিয়া। জৰা ফুকা কৰিবলৈ গ'লে এদিনটো ঠিকেই থাকে, দুদিনলৈকে ঠিকে থাকোঁ। আপোনাৰ কি সমস্যা আছিল? প্ৰেত আত্মাই বাস কৰিছিল বহুত বেছিকৈ, আৰু বেমাৰত পৰিলে আজি এইটো ডক্টৰৰ ওচৰলৈ যাওঁ, কাইলৈ সেইটো ডক্টৰৰ ওচৰলৈ যাওঁ, আজি যদি এইখন ঠাইলৈ যাওঁ কাইলৈ আন এখন ঠাইলৈ যাওঁ। আপুনি ভাবিছিল নেকি যে আপোনাৰ ভূত পেটৰ সমস্যাৰ সমাধান আপুনি ডক্টৰৰ ওচৰত পাব? নাই, কোনো ডক্টৰৰ ওচৰলৈ যদি যাওঁ, এজনে কয় সেইজনৰ ওচৰলৈ যোৱা, সিজনে কয় ইজনৰ ওচৰলৈ যোৱা। জৰা ফুকা কৰিবলৈ গ'লেও কয় যে তাৰ ওচৰলৈ যোৱা, নাইবা তাৰ ওচৰলৈ যোৱা। এদিন ভাল পাওঁ, দুদিন ভাল পাওঁ। তাৰপিছত এখন ঠাইলৈ গ'লোঁ যেতিয়া আমি ভাগৰি পৰিছিলোঁ। যেতিয়া তাত ক'লে যে এতিয়া মই নোৱাৰিম আৰু, এতিয়া তুমি বৰবালাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱা, তুমি তাতেহে ঠিক হ'বা। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। কালে লৈয়ে গৈছিল মোক, মই মৰিয়ে গৈছিলোঁ। কালে লৈয়ে গৈছিলে মোক। সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে লৈ যোৱাচোন, ক'লৈকে লৈ যাব পাৰা মোৰ আত্মাক। তাৰপিছত কালক ক'লে যে এৰি দিয়া এই আত্মাক, এতিয়াই তাইৰ মৃত্যুৰ সময় হোৱা নাই, তাই ভক্তি কৰিব লাগিব, বৰ্তমান তাই মোৰ আত্মা। তাৰপিছত কালে আধা দূৰ লৈ গৈ মোক এৰি দিলে। যেতিয়া মোক কালে লৈ যাবলৈ আহিছিলে, বহুত ডাঙৰ ডাঙৰ ৰূপত মহৰ ৰূপ ধৰি আহিছিলে, তেতিয়া মই ইজনৰ ঘৰত লুকাইছিলোঁ, সিজনৰ ঘৰত লুকাইছিলোঁ। তাৰপিছত গুৰুদেৱে মোক বচালে আৰু ক'লে পুত্ৰী ভক্তি কৰিবা কেৱল। মই ক'লোঁ হ'ব গুৰুদেৱ, এতিয়া মই ভক্তি কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে মোক জীৱন দান দিলে। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ভগতদেৱ, যদি মই লাভৰ কথা কওঁ তেন্তে কেৱল এটা দিনে উকলি নাযায়, ৰাতিও উকলি যাব। এনেইতো সৰু সুৰা লাভ পৰমাত্মাই মোক দিয়ে থাকে। যদি ভাবি লওঁ যে আমাৰ আজি এইটো কাম হ'বলগীয়া আছিলে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে সেই কামটো কৰি দিয়ে। যদি আমি ভাবিছিলোঁ যে আমাক আজি এইটো বস্তু লাগে, সেইটো বস্তু লাগে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আমাক দি দিছিল। যদি মই ভাবিলোঁ আৰু ভগতদেৱক কওঁ যে আজি মোৰ গালৈ প্ৰেত আহিছে, তেতিয়া মোক তেওঁ কয় যে তোমাৰ তাত প্ৰেতেই আহি থাকে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজক মই প্ৰাৰ্থনা জনাওঁ, তেতিয়া আমাৰ সকলোবোৰ সেইদিনাখনে নোহোৱা হৈ যায়। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে, তেন্তে কি আন দেৱী দেৱতাক পূজা কৰাৰ সময়ত তেওঁলোকে আপোনাক মৃত্যুৰ পৰা নবচালে? যেতিয়া কালৰ জালে আপোনাক লৈ গৈ আছিলে, তেতিয়া আপুনি আন দেৱী দেৱতাক মনত পেলোৱা নাছিলে নেকি? সকলো দেৱী দেৱতাক মনত পেলাইছিলোঁ, কোনো দেৱী দেৱতাই হাত নলগালে। বহুত তান্ত্ৰিকৰ ওচৰলৈ গ'লোঁ, কিন্তু কোনেও একো কৰিব নোৱাৰিলে। শেষত এজন তান্ত্ৰিকে কৈ দিলে যে এতিয়া আৰু তাইক দেৱীয়ে বচাব নোৱাৰে, এতিয়া সন্ত ৰামপালদেৱ মহাৰাজেহে বচাব পাৰিব। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজে আপোনাৰ ভূত পেটৰ সমস্যা দূৰ কৰাৰ বাবে, আপোনাৰ জীৱনত যি সমস্যা আছিল সেয়া দূৰ কৰিবৰ বাবে কিমান পইচা ল'লে? তেওঁ কোনো ধৰণৰ পইচা নলয় ছাৰ। একো পইচা নলয় নেকি? নলয়, কোনো পইচা নলয়। তাতে ফ্ৰীতে থকাৰ ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা আছে, নাম দীক্ষাও ফ্ৰীতে দিয়ে। যদি কোনোবা ভগতে তালৈ যাব বিচাৰে, চাব বিচাৰে, তেন্তে চাব পাৰে, তাত কোনো খোৱাৰ সমস্যা নাই, পইচাও নলয়, এইবোৰ নহয় তাত। বাইদেউ, বহুত ভকতে এই কথা বিশ্বাস নকৰে। এই কথাবোৰত বিশ্বাস কৰাটো এক অন্ধশ্ৰদ্ধা, কাৰণ বেমাৰৰ চিকিৎসাটো হস্পিটেলতহে হয়। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিব লাগে? ছাৰ, কথাটো এনেকুৱা, মেডিকেলত কোনো ধৰণৰ চিকিৎসাই নহয়। যদি তুমি চিকিৎসা কৰোৱা তেন্তে ইজনৰ ওচৰলৈ যাব লাগে, আন এজনৰ ওচৰলৈ যাব লাগে, কিন্তু কাৰো ওচৰতে একো চিকিৎসা নাই। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত সেই চিকিৎসা আছে যিবোৰ আন চিকিৎসকৰ ওচৰত নাই। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজক আন সন্ততকৈ কিদৰে পৃথক দেখে? আন গুৰুবোৰ ভণ্ড হয়, তেওঁলোকে কয় যে এইটো কৰা, সেইটো কৰা, সেইটো কৰা। আমাৰ গুৰুদেৱে এইটোহে কয় যে চিম্পলত থাকিবা, সাধাৰণভাৱে ভক্তি কৰিবা, কাকো দেখুৱাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে বেদৰ পৰা কয়
অন্য গুৰুসকলে এনেই কৈ দিয়া কথাবোৰ গাঁৱে গাঁৱে গৈ মানুহক ঠগে। বাইদেউ আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই ভকত সমাজক বাৰ্তা দিব নোৱাৰোঁ, কিন্তু কথা এটা ক'ব পাৰোঁ। যদি নিজৰ কল্যাণ কৰাব বিচাৰিছে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেওঁলোকে কেনেকৈ ল'ব পাৰিব? টিভিত বহুতকেইটা চেনেল আছে। চেনেলত সৎসংগ চায়, ফোনৰ ইউটিউবতো যদি চায়, ফেচবুকত যদি লাইক কৰি তাত চায়, তাত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু নামদান কেন্দ্ৰলৈ গৈ নাম দীক্ষা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ। সৎ চাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528